এই দশম স্কন্ধত অভিশপ্ত পৰীক্ষিত ৰাজাই মহামানী শুকগুৰুৰ পৰা জানিব বিচাৰিছে যে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ জন্ম বিষয়ক কথাখিনি, যে তেওঁনো কিয় অৱতাৰ ধাৰণ কৰে, তেওঁনো কিয় ধৰাধামত জন্মগ্ৰহণ কৰে, তাৰ দৰ্শন ভগৱন্ত পুৰুষে নিজ মুখে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত সখা পাৰ্থ অৰ্থাৎ অৰ্জুনৰ আগত প্ৰকাশ কৰিছে। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ৰ সম্ভৱামি যুগে যুগে। হে পাৰ্থ, তুমি মনত ৰাখিবা, মই এই ধৰাধামলৈ বাৰে বাৰে আহোঁ মূলতঃ তিনিটা কাৰ্য সম্পাদনৰ বাবে। সেই তিনিটা কাৰ্য হ'ল, ধৰ্মৰ যেতিয়া গ্লানি হয়, অধৰ্মই যেতিয়া ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে, তেতিয়া অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ সংস্থাপন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য আগত ৰাখি আমি ধৰাধামত অৱতাৰ ধাৰণ কৰোঁ, যাক জীৱই ভগৱন্তই জন্মগ্ৰহণ কৰিছে বুলি আমাৰ এটা সম্যক ধাৰণা আমি এজনে অন্যজনৰ আগত প্ৰকাশ কৰোঁ। দ্বিতীয় চিন্তাটো হ'ল দুষ্টক দমন কৰা আৰু সন্তক উদ্ধাৰ কৰা। 3 নম্বৰ কৰ্মটো হ'ল দুষ্কৃতিক বিনাশ কৰি সংস্কৃতি পুনৰ প্ৰতিষ্ঠা কৰা। আৰু বৰ্তমান দশম স্কন্ধত সেই দৰ্শন সুন্দৰভাৱে প্ৰকাশিত হৈছে আৰু ৰজা পৰীক্ষিতেও জানিব বিচাৰিছে। আৰু এইখিনি কথাকে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই খুব সুন্দৰভাৱে পদবন্ধে প্ৰকাশ কৰিছে। আমাৰ গোবিন্দ প্ৰভুজনাই সুন্দৰভাৱে পদবন্ধে আগবঢ়াই দিলে কীৰ্তন মহাভক্তি। সেইজনা ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত কৃপালু গুৰুজন বস্তুৱে জয় জয় ঘোষণা কৰিছে, কোটি কোটিবাৰ সেৱা নিবেদন কৰিছে। যিজনা ঈশ্বৰ কৃষ্ণই ভক্তৰ পৰা নাম লাভ কৰিছে, যাদৱ, মাধৱ, জনাৰ্দন, হৃষিকেশ, সদাশিৱ, সনাতন, প্ৰণত, তাৰক, নাৰায়ণ, নিৰাকাৰ কৃষ্ণৰ চৰণে কোটি কোটি নমস্কাৰ। এই নামবিলাকৰ একো একোটা উদ্দেশ্য আছে। যেনেকৈ ভগৱন্ত পুৰুষে মাধৱ নাম লাভ কৰিছে ভক্তৰ পৰা, ইয়াৰ অৰ্থ হ'ল মা মানে লক্ষ্মী, ধৱ মানে স্বামী। লক্ষ্মীৰ গৰাকী হোৱাৰ বাবে ভক্তই তেওঁৰ নাম দিছে, নামাকৰণ কৰিছে মাধৱ। যাদৱ নামেৰে নামাকৰণ কৰিছে, যদু নামৰ ৰজাৰ বংশধৰ হিচাপে, উত্তৰাধিকাৰী হিচাপে ভগৱন্ত পুৰুষে এই ধৰাধামত অৱতাৰ ধাৰণ কৰিছে। সেইকাৰণে যদু বংশত জন্ম হোৱা কাৰণে যাদৱ নামেৰে, যদুমণি নামেৰে ভগৱন্তই ভক্তৰ পৰা নাম লাভ কৰিছে। এনেধৰণে মধুসূদন নাম লাভ কৰিছে, মধু নামৰ দৈত্যক, সুদন মানে নিধন কৰাৰ বাবে। তাৰ পাছত মুৰাৰী নামেৰে নামাকৰণ হৈছে, মূৰ নামৰ দৈত্যক, অৰি মানে শত্ৰু, নিধন কৰাৰ বাবে মুৰাৰী নাম লাভ কৰিছে। সদাশিৱ, শিৱ শব্দৰ অৰ্থ হ'ল মংগলময়। যিজনাৰ নাম আশ্ৰয় কৰা মাত্ৰকে জীৱৰ মংগল সাধন হয়। অন্ত্যজু উত্তম আতি হৈ জাক স্মৰি। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ যেনেকুৱাই নহওক জীৱ, চেদজ, অণ্ডজ, উদ্ভিদজ, জৰায়ুজ, য'তেই আমি আত্মাতত্ত্ব প্ৰৱেশ নকৰোঁ কিয়, এজন যদি কৃষ্ণ ভকতৰ সেৱকৰ সংগ আমি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে সেই সংগৰ দ্বাৰাও জীৱৰ তৰণ হয়। এই দৰ্শন, সেইকাৰণে ভগৱন্তই ভক্তৰ পৰা নাম লাভ কৰিছে সদাশিৱ, অৰ্থাৎ সদা সৰ্বদা জীৱৰ মংগল সাধন হয়
তেওঁৰ নাম আশ্ৰয় কৰা মাত্ৰকে, তেওঁ BA MA পাছ কৰিলে নে নাই, তেওঁৰ একোখন চাৰ্টিফিকেট আছে নে নাই, এইটো ভগৱন্তৰ নাম আশ্ৰয় কৰা নামীজনৰ ওপৰত নিৰ্ভৰ নকৰে। অৰ্থাৎ তেওঁ MA পাছ কৰা চাৰ্টিফিকেটখন দেখুৱালেহে তেওঁ ভকতৰ শাৰীত নামটো লগাই ল'ব পাৰিব। এনেকুৱা দৰ্শন গুৰুজনাৰ আদৰ্শত নাই। সেইকাৰণে ভগৱন্তৰে ভক্তৰ পৰা নাম লাভ কৰিছে সদা শিৱ, সদা মংগলময়। তাৰ পাছত সনাতন, যি কোনো নাথাকোঁতেও আছিল, যি সকলো থাকোঁতেও আছে, যি কোনো নাথাকোঁতেও থাকি যাব। কৃপালু গুৰুজন বস্তুৱে নাম প্ৰসংগৰ জৰিয়তে আমাক সিদ্ধান্ত দিছে, অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ, কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম। অৰ্থাৎ কৃষ্ণ তত্ত্বই হ'ল অনন্ত, কৃষ্ণ তত্ত্বই হ'ল অচ্যুত, কৃষ্ণ তত্ত্বই হ'ল সনাতন, কৃষ্ণ তত্ত্বই হ'ল নাৰায়ণ। এই দৰ্শন প্ৰকাশ কৰিছে। আৰু সেইজনাৰ চৰণ কমলতে কৃপালু গুৰুজন বস্তুৱে কোটি কোটিবাৰ সেৱা নিবেদন কৰিছে। কিয় কৰিছে? কাৰণ নমো নমো ভগৱন্ত ভকতৰ নিধি, হৰি কস্মৰণে আৰম্ভৰ শোক সিদ্ধি। সেইজন ভগৱন্ত ভকতৰ বাবে নৱনিধি, নভাগী ঐশ্বৰ্যৰ গৰাকী। শংখ, পদ্ম, মহাপদ্ম, মকৰ, কশ্যপ, কুণ্ড, নীল আদিকে ধৰি নভাগী ঐশ্বৰ্যৰ গৰাকী এজন ভকত হৈ যাব পাৰে, যদিহে তেওঁ সদা সৰ্বদা ভগৱন্তৰ নিৰ্গুণ নাম কায় বাক্য মনৰ দ্বাৰা আশ্ৰয় কৰি থাকে। এই দৰ্শনটো প্ৰকাশ কৰিছে। তাৰ পাছত মহাভাগৱত কথা দশম স্কন্ধৰ বিৰচিলা পদ কৃষ্ণ কিংকৰ শংকৰ। এই মহাভাগৱতৰ দশম স্কন্ধৰ কথা পদবন্ধে সংস্কৃতৰ পৰা গুৰুজন বস্তুৱে অনুবাদ কৰিছে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে, শিক্ষিত অশিক্ষিত, গাঁৱলীয়া নগৰীয়া, আবাল বৃদ্ধ বনিতা সমস্ত জীৱই সহজ সৰলভাৱে বুজিব পৰাকৈ কৃপালু গুৰুজন বস্তুৱে পদবন্ধে নিজকে সেই ঈশ্বৰ পুৰুষৰ দাস বুলি আমি সমস্ত জনাৰ আগত দাঙি ধৰিছে। আৰু কৰ জোৰে হাত জোৰ কৰি, কৰ মানে হাত, হাত জোৰ কৰি আমি সমস্ত জনাৰ চৰণ কমলত কৃপালু গুৰুজনাই সেৱা নিবেদন কৰিছে। সেই সুধীবৃন্দ, কৰ জোৰে বোলো শুনা সবে সভাসদ, মোৰ হুয়া কৰোঁ মহাভাগৱত পদ। আমি হলো গুৰুজনাৰ সেৱক, আৰু সেৱকৰ চৰণত কৃপালু গুৰু হৈ তেওঁ সেৱা নিবেদন কৰিছে। কিয়? কাৰণ তোমালোকে ভবাৰ দৰে আমি জ্ঞানী নহয়, আমি হলো মূঢ়মতী। তথাপিতো তোমৰা হবৰ মংগলৰ কথা চিন্তা কৰি আমি মূল সংস্কৃতৰ পৰা পদবন্ধে অনুবাদ কৰিবলৈ আগবঢ়া হৈছে। আৰু যদি অনুবাদ কৰোঁতে ক'ৰবাত দীঘল হৈ আছে, আমি কিন্তু চুটিকৈহে অনুবাদ কৰা হ'ল, সাৰাংশটোহে তুলি ধৰা হৈছে। ক'ৰবাত হয়তো মূল সংস্কৃতত চমু হৈ আছে, কিন্তু আমি তাক তোমৰা হবৰ আগত বুজাবলৈ যাওঁতে হয়তো পদবন্ধে দীঘল হৈ গৈছে। গতিকে এনেকৈ হস্ৰ দীৰ্ঘ ছন্দে প্ৰকাশ কৰিবলৈ যাওঁতে
যি ভুল ক্ৰুটি আমাৰ ৰৈ গ'ল সেই সুধিবিন্দ আমাৰ পদত কেহু নধৰিবা দুখ কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ আমাৰ কি ভুল হৈ গ'ল এইটোৰ প্ৰতি বৰ বিশেষ গুৰুত্ব নিদি আমি কোৱা কথাখিনিত কৃষ্ণ নামটো যে প্ৰকাশ হৈছে এই কৃষ্ণ নাম শ্ৰৱণ কৰিলে কীৰ্তন কৰিলে যে জীৱৰ মংগল হ'ব এই কথাটোত তোমালোকে অতিকৈ গুৰুত্ব দিবা এই কৃষ্ণ কথা প্ৰাণজিৎ নামৰ শৰীৰটোৱে কৈছে কৃষ্ণ কথা গোবিন্দ নাথ নামৰ বাপজনাই কৈছে কোনজনে কওঁতে ভাল লাগিল এই কথাখিনিত বৰ এটা গুৰুত্ব দিব নালাগে যে কৃষ্ণ কথাই যে কৈ থকা হৈছে এই কথাটোতহে অধিক গুৰুত্ব দিব লাগে আৰু গুৰুজনে এই কথাটো প্ৰকাশ কৰিছে যিজনে কৃষ্ণ কথা ক'ব তেওঁ ব্ৰাহ্মণ নে তেওঁ ক্ষত্ৰিয় নে তেওঁ বৈশ্য নে শূদ্ৰ তেওঁ MA পাছ কৰা চাৰ্টিফিকেটখন আছে নে নাই তেওঁ শকত নে ক্ষীণ নে তেওঁ দেখিবলৈ ধুনীয়া নে দেখিবলৈ বেয়া নে এনেকুৱা শৰীৰৰ দৰ্শন বা চাৰ্টিফিকেটৰ শিক্ষাগত অৰ্হতা দৰ্শনবিলাক আমি বিচাৰ বিশ্লেষণ কৰিবলৈ নগৈ কৃপালু গুৰুজনাই কৈছে যে কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ এইটো হ'ল আমাৰ লক্ষ্য আৰু উদ্দেশ্য সমস্ত জনাৰে আৰু এইখিনিলৈকে আমাৰ নাথ বাপজনাই সুন্দৰভাৱে পদবন্ধে আগবঢ়ালে ইয়াৰ পাছত গুৰুজন বৈষ্ণৱে কেনেধৰণে কৃষ্ণ কথা আমি সমস্ত জীৱৰ মংগলৰ অৰ্থে দাঙি ধৰিব তাক আমি পদবন্ধে কথাখিনি সীমিত জ্ঞানেৰে আপোনাসৱৰ অগ্ৰত প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ব আৰু যি ভুল ক্ৰুটি ৰৈ যাব নিজৰে দাস ভাবি সন্তান ভাবি সমাজৰ নিষ্কিন এক গুৰু ধৰ্মৰ সেৱক ভাবি আপোনাসৱ মহামহন্তৰ চৰণ কমলত এক কণিকা ঠাই দি আমাক কৃপা বৰিষণ কৰিব পুনশ্চ সভা আৰু শ্ৰীচৰণত ভক্তিৰ সহভাগী অৰ্পণা কৰা শতকোটি জনমৰ মহাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভয় লক্ষয় সিজনে কৃষ্ণ কথা শুনিবা পাৰে পাপীৰ কাণত পাপে খুচিহে হেন জানি সাৱধানে শুনা বেনৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণ তপ জপ যজ্ঞ মহা দানতীৰ স্থান কোটি ভাগ নুহি কৃষ্ণ কথাৰ কৃষ্ণ গো কোটি দানং গ্ৰহণেশ কাশী মাঘে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং গো কোটি দানং এক কোটি গৰু যদি ব্ৰাহ্মণক দেৱদান ব্ৰাহ্মণক যদি দান দিব পৰা ক্ষমতাৰে আমি দান আগবঢ়াওঁ গ্ৰহণেশ কাশী বৃন্দাবন মথুৰা গংগা গয়া প্ৰয়াগ আদি তীৰ্থক্ষেত্ৰবিলাকত এটি মাহত দুটা পষেক থাকে সেই পষেকত
আমি যদি অৰ্থাৎ 15 দিনমান গৈ আমি যদি সাধু সন্ত মহন্তৰ সংগ আশ্ৰয় কৰোঁ, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি মাগে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং, সুমেৰু পৰ্বতটোৰ সমান সোণ যদি আমি দুখীয়াক দান দিওঁ, যিমান পুণ্যৰ গৰাকী আমি হ'ম, দান দিব পৰাজন যিমান পুণ্যৰ গৰাকী হ'ব, ন তুল্যং গোবিন্দ নামং, এবাৰ কৃষ্ণ বুলি কাই বাক্য মন সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰাৰ লগে লগে যিমান পুণ্যৰ গৰাকী হৈ যাম, সিমান পুণ্যৰ গৰাকী বাকী সমস্ত কাৰ্যত কেতিয়াও হ'ব পৰা নাযাব। এই দৰ্শনটো প্ৰকাশ কৰিছে। কৃষ্ণ নামৰ ৰেণুৰো নুহি সমান। কৃষ্ণ বুলি ক'লে যিমান পুণ্য হ'ব, বাকী কৰ্মবিলাকত হোৱা পুণ্যবিলাক কৃষ্ণ নামৰ ৰেণুকণৰ সমানো হ'ব নোৱাৰে। তাকেই প্ৰকাশ কৰিছে কৃপালু গুৰুজন বস্তুৱে। তপ জপ যজ্ঞ মহাদান তীৰ্থ স্নান, কোটি ভাগ নহি কৃষ্ণ কথাৰ সমান। আৰু সেইকাৰণে গুৰুজনে আমাক নিৰ্দিষ্ট কৰি দিলে, শত কোটি জনমৰ মহাপাপ ছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈল ক্ষয়। শত কোটিবাৰ জন্ম গ্ৰহণ কৰোঁতে যি ৰাখি ৰাখি মহাপাপ হৈছে, সেই মহাপাপ যিজনে ক্ষয় কৰিব পাৰে, তেওঁহে সিজনে কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে সূচী সেনতাৰে। সেইজনেহে কৃষ্ণ কথা শুনিবৰ সৌভাগ্যৱন্ত হয়। কীৰ্তন গ্ৰন্থত গুৰুজনাই কৈছে, যাৰ আছে পুণ্য অসংখ্যাত, সিহে পাতে কাণ কৃষ্ণৰ কথাত। এতিয়া দীঘলবৰী গাঁৱৰ আপোনাসৱ কৃপালু বা পায়, আজি মঞ্চভাগীত অস্থায়ী মঞ্চভাগী আসনাধীষ্ঠ হৈ আছে। দীঘলবৰী গাঁওখনত কেৱল সকলে আছে নেকি কৃষ্ণ কথা শুনিবৰ বাবে? নিশ্চয় বহুত ভকত আছে আপোনালোকৰ গাঁৱত, এই অঞ্চলটোত। কিন্তু সকলোকে নিমন্ত্ৰণ কৰাৰ পাছতো উদ্যোক্ত মণ্ডলীয়ে আজি কিন্তু গৰম বুলি, পথাৰৰ কৰ্ম কৰিলোঁ বুলি, ভাগৰ লাগিছে বুলি বহুত বা পাই কিন্তু ঘৰতে সোমাই আছে। ইয়ালৈ কিন্তু অহাৰ সৌভাগ্যৱন্ত হ'ব পৰা নাই সেইসকল। কিয়? কাৰণ গুৰুজনাই শাস্ত্ৰসন্মতে আমাক সেই দৰ্শনটো দিছে, যাৰ আছে পুণ্য অসংখ্যাত, যিজনে পাপ খণ্ডন কৰি অসংখ্য পুণ্য জমা কৰি ৰাখিব পাৰিছে, তেওঁহে কৃষ্ণ কথাৰ শুনাৰ সৌভাগ্যৱন্ত হ'ব পাৰিছে। আৰু যিসকলে সেইটো নিয়ম পালন কৰিব পৰা নাই, তেওঁলোকে কৃষ্ণ কথা শুনাৰ পৰা বিৰত থাকিব লগা হৈছে। ইমান গৰম, কোন যায় তালৈ? এনেকুৱা ভাৱনাৰে গৃহতেই হয়তো বিচনী মাৰি মাৰি বা দুপৰীয়া পথাৰৰ পৰা আহি এঘুমতি মৰাৰ যিকণ আমেজ, সেই আমেজখন ল'বলৈ তেওঁলোকে এৰি দিয়া নাই। এই দৰ্শনটো ভাগৱতে দিছে। কৃপালু গুৰুজন বস্তুৱে আমাক সোঁৱৰাই দিছে যে পাপীৰ কাণত পাপে সূচী সেনতৰে। এই মহাৰ আৰু কাম নাই, খেতি বাতি কৰিব লাগে। খেতি বাতি নকৰি এই গৰমত সেই ফিল্ডখনৰ মাজত টিউপাল এখন দি কৃষ্ণ কথা শুনিছে। এনে বৰ ভকত ওলাইছে। এনেকুৱা ভাৱনা আমাৰ বহুতৰে আছে। গুৰুজনে আমাক সিদ্ধান্ত দিছে যে পৰীক্ষিত ৰাজাক শুকগুৰুৱে ধৰ্মৰ দৰ্শনটো মনত পেলাই দিছে। সেই ৰাজন, তুমি 7 দিন 7 ৰাতিৰ অন্তত তোমাৰ মৃত্যু হ'ব। সেইকাৰণে তোমাৰ কৰ্ম হ'ব কি, আৰু তোমাৰ এই কৰ্মৰ জৰিয়তে কলিৰ কৰাল গাখৰ পৰা উদ্ধাৰ পাবৰ বাবে মলমতী মনুষ্যই তোমাক কোৱা এই কথাখিনিৰ পৰা ল'ব লগা কৰ্ম, কৰিব লগা কৰ্ম, আশ্ৰয় কৰিব লগা চিন্তা, এই ব্যৱস্থাটো কেনে হোৱা উচিত, হে ৰাজন আমি তোমাক কওঁ শুনা। হেন জানি সাৱধানে
শুনা সবে নৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। সেই সভাসদবৰ্গ সাৱধানে তোমালোকে শুনি মনত ৰাখিবা যে যিমানেই কৰ্ম নকৰা সেই কৰ্মবিলাক কিন্তু সকলো ধৰ্ম নহয়। আকৌ কৰ্ম তেতিয়াহে ধৰ্ম হয় যেতিয়া তাক আমি কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে আশ্ৰয় কৰিম, তেতিয়াহে সি ধৰ্ম হ'ব। যদি কৃষ্ণ নামৰ মাধ্যমেৰে আমি কৰ্মটোত আগবঢ়া নাই, তেতিয়াহ'লে সি কেতিয়াও ধৰ্ম নহয়। সেইকাৰণে গুৰুজন বস্তুৱে আমাক এই বিষয়বস্তুটোত অতিকে গুৰুত্ব প্ৰদান কৰিছে। ৰাম পঞ্চভূতি দেহ কেশে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। পঞ্চভূতি দেহ মানে খেতি অপ মৰুদ ব্যোম তেজ। এই পঞ্চভূতেৰে ব্ৰহ্মাণ্ডখন গঠিত আৰু পঞ্চভূতেৰে আমাৰ শৰীৰটো গঠিত। আৰু এই পঞ্চভূতি দেহকেই শাস্ত্ৰসন্মতে গুৰুজনে আমাক চিনাকি কৰি দিছে, এইটোৱে হ'ল মায়া। অৰ্থাৎ মই কৰিলোঁ, সেইটো হ'ল মায়া। মোৰ বস্তু তুমি হাত নিদিবা, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি, মোৰ ঐশ্বৰ্য বিভূতি, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ পত্নী আদি আদি যিমানবিলাক ভাৱনাৰ মাজত আমি সোমাই থাকোঁ, এই ভাৱনাবিলাকেই হ'ল ভগৱন্তৰ মায়া। আৰু এই মায়াত পৰিছিল যশোদা। যশোদাই ভগৱন্ত কৃষ্ণৰ লৰালি কালৰ যি দুষ্টামি, সেই দুষ্টামিবিলাকক সহ্য কৰিব নোৱাৰি যশোদাই কি কৰিছিল, ভগৱান কৃষ্ণক বান্ধিবলৈ ইচ্ছা কৰিছিল। আৰু বান্ধিবলৈ ইচ্ছা কৰি প্ৰথম ঘৰত থকা গৰু বন্ধা সৰু ৰছী এডাল আনিছে, পঘা এডাল। আৰু সেইডালে যেতিয়া কৃষ্ণক বান্ধিবলৈ লৈছে, মাত্ৰ 2 আঙুলে যোৰা নমৰিলে। আৰু এনেকৈ ঘৰখনত থকা যিমানবিলাক দীঘল ৰছী আছে, প্ৰত্যেকডাল দীঘল ৰছী চুটি ৰছীৰ লগত যোৰা দি দি একেলগ কৰি বান্ধোতেও কেৱল 2 আঙুলেহে যোৰা নমৰিলে। সেই 2 আঙুলেই হ'ল ভগৱন্তৰ মায়া। যশোদাই ভাবিছিল মোৰ ল'ৰা, 1 নম্বৰ মায়া মোৰ ল'ৰা। যশোদাই ভাবিছিল মোৰ ল'ৰাক মই বান্ধিম। এই মই আৰু মোৰটোৱে হ'ল মায়া। আৰু সেইকাৰণে যশোদাই পুত্ৰক বান্ধিব পৰা নাছিল, ঈশ্বৰৰ ইচ্ছাৰ বিপৰীতে। আৰু গুৰুজন বস্তুৱে শাস্ত্ৰসন্মতে সেই মায়াৰ পৰা উদ্ধাৰ পাব পৰা পথটো দিছে, নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। সেইকাৰণে আমি পঞ্চভূতি দেহটোৱে যেতিয়া মায়া, এই মায়াটোৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সত্য শুদ্ধ ধৰ্ম আশ্ৰয় কৰাটো শাস্ত্ৰই চিনাকি কৰি দিছে যে পুৱাৰ ভাগতে উঠি শৰীৰ বাহিৰ আৰু ভিতৰ শুদ্ধি কৰা, অপবিত্ৰ যিটো আতি পবিত্ৰ हुए বা যদি সমস্ত অৱস্থা আছে পায়া, কমল লোচন যিটো সমৰে তাৰে সে শুদ্ধ, বাহিৰে ভিতৰে हुए কায়া। প্ৰথম স্নান কৰিব লাগে। স্নান শুদ্ধি কৰি বাহিৰ ভিতৰ শুদ্ধি হোৱাৰ লগে লগে আমি গুৰু সেৱা কৰিব লাগে। আৰু গুৰু সেৱা কৰাৰ অন্তত আমি যি পথাৰলৈ যাব লাগে খেতি বাতি কৰিবলৈ, কোনোবা এজন মিস্ত্ৰীয়ে কাৰোবাৰ ঘৰত পকা ঘৰ এটা সাজিম বুলি কথাত বন্দী হৈ আছে, তেওঁ সেইটো কৰ্মলৈ ওলাই যাব। কোনোবা এজনে কোৰ্ট কাছাৰী আদি যি অফিচিয়েল কৰ্ম তেওঁ ধৰ্ম হিচাপে পালন কৰি আছে, তালৈ আগবাঢ়ি যাব। আকৌ ঘূৰি আহি যেতিয়া সময় অকণ পালে, বোলে আহিব লাগিছিল দিনতে 1 মান বজাতে, কিন্তু দিনত অফিচৰ ডিউটিলৈ যাব লগা হোৱাৰ বাবে ঘূৰি আহি অন্তত সন্ধিয়া সময়ত গা পা ধুই গুৰু সেৱা কৰি 1 ঘণ্টা আধা ঘণ্টাৰ বাবে হ'লেও ভকতৰ সেৱা কৃষ্ণ নাম আশ্ৰয় কৰিলেহে আমি দিনৰ দিনটো আশ্ৰয় কৰা সেই কৰ্মটো ধৰ্ম হিচাপে শাস্ত্ৰই আমাক দৰ্শন দিছে।
যদিহে সুবিধাকণ পাওঁ, সুবিধাকণ নেপালে কিন্তু গৃহৰ মধ্যে গুৰু সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়া। আৰু এই কথাটোকে বৰ্তমান প্ৰকাশ কৰিলে যে এই কৰ্মটো কৰিলে ইমানেই লাভ হ'ব, তপ জপ যজ্ঞ মহাদান তীৰ্থস্নান ইয়াৰ আগতে, অৰ্থাৎ এই কথাটো বুজি পোৱাৰ আগত আমি এই যে কৰ্মখিনি কৰিছিলোঁ, এইখিনি গুৰুজনাই কৈছে নকৰিলেও হ'ব, যদিহে তুমি গুৰু সেৱাৰ মাধ্যমেৰে জীৱন যাপন কৰাৰ কথাটো চিন্তা কৰি লৈ সেই ব্যৱস্থাটোৰে তুমি আগবাঢ়িবলৈ চেষ্টা কৰিছা। বৰ্তমান পদবন্ধে আমাক এনেকৈ সিদ্ধান্ত দিলে।